সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে আঞ্চলিক দল অসম জাতীয় পৰিষদ। প্ৰতিখন জিলাতে দলটোক শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ শীৰ্ষস্থানীয় নেতাসকলে। ডিব্ৰুগড়ত যেন সৃষ্টি হৈছে এক জাতীয়তাবাদৰ জোৱাৰ। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান অনুষ্ঠান। উল্লেখ্য যে উক্ত যোগদান কাৰ্যসূচীত ডিব্ৰুগড়ৰ মেয়ৰৰ জ্যেষ্ঠ ভাতৃও যোগদান কৰে। আস্থাৰ বুলি কথা নাই, শাসন যিজন থাকিব তেওঁৰ যিখিনি কৰিব চেষ্টা কৰিব। মই ভাবো যে চবেই চেষ্টা কৰে তেনেকুৱাকে, কিন্তু তাৰে নীতিগত কিছুমান ডিফাৰেঞ্চ থাকিব পাৰে। সেই নীতিৰ ডিফাৰেঞ্চৰ কাৰণে মই মানে লুৰিণজ্যোতিৰ লগত আহি তেওঁক মানে হাত কৰিবৰ কাৰণে মই চেষ্টা কৰি পাৰিছোঁ। আৰু মোৰ চেষ্টা থাকিব যিখিনি অসমবাসী ৰাইজৰ কাৰণে, স্পেচিয়েলি ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে যিমানখিনি মই আগবঢ়াব পাৰোঁ, মানে তাৰ কাৰণে মই মেক্সিমাম চেষ্টা কৰি যাম। আৰু মই ভাবো যে আমি চবে একেলগে কাম কৰিলে ডেফিনেটলি এইটো হ'ব আৰু মানে আগবঢ়াই যাব পাৰিম। যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে দলটোৰ উপসভাপতি দিলীপ শইকীয়া, অনুপ ফুকনৰ উপস্থিতিত যোগদান কৰে ৩ শতাধিক লোকে। আজি অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ডিব্ৰুগড়ৰ বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। মূলতঃ এসময়ত IOCL-ৰ মহাপ্ৰবন্ধক জেনেৰেল মেনেজাৰ মৈনাক পাত্ৰৰ নেতৃত্বত এটা বিশাল দলে, এটা ডাঙৰ দলে আজি অংশগ্ৰহণ কৰিছে। আৰু বিশেষকে অতি সুখপ্ৰদ বিষয় যে যোগদান কাৰ্যসূচীত বিভিন্ন বাংলাভাষী ব্যক্তি বা হিন্দীভাষী বহু ব্যক্তিও যোগদান কৰিছে। আমি আগৰ পৰা কৈ আহিছোঁ যে অসমত যিটো ইনক্লুচিভ জাতীয়তাবাদৰ ভেটি, এই ভেটিটো আমি গঢ়ি তুলিব লাগিব। কাৰণ আমি ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে। অসমৰ মানুহৰ মাজত চলি থকা যিটো সাম্প্ৰদায়িক বিভাজন আৰু সংকীৰ্ণতাৰ যিটো ৰাজনীতি, ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি উন্নয়নৰ চিন্তাক জতি পেলোৱা, তল পেলাই মানুহক তেওঁলোকৰ এটা ব্লেকমেইলিং কৰি কৰা যিটো ৰাজনীতি, সেই ৰাজনীতি বন্ধ হ'ব লাগিব। মুক্ত চিন্তাৰে নিজৰ অধিকাৰ বিচাৰি সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়েৰে প্ৰতি জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, সম অধিকাৰ, সম উন্নয়ন আৰু সম বিকাশৰ যিটো শ্লোগান, সেই চিন্তাৰে আমি আমাৰ ৰাজনৈতিক যাত্ৰাটো আগবঢ়াই লৈ যাব খুজিছোঁ। গতিকে আজি আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ মৈনাক পাত্ৰৰ নেতৃত্বত বহু ব্যক্তিয়ে যোগদান কৰিছে। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহতো ডিব্ৰুগড় হওক বা সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে যিসকল ব্যক্তিয়ে লাহে লাহে গম পাইছে যে অসমত জাতীয়তাবাদী ৰাজনৈতিক শক্তিয়েহে অসমৰ জনগণক ন্যায় দিব পাৰিব, সকলোৱে আহি অসম জাতীয় পৰিষদৰ পতাকাৰ তলত চামিল হ'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।